মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা অতিকৈ দৰকাৰী লেচন লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকা। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ 13 নম্বৰ অধ্যায়টো বিজ্ঞানৰ। ইয়াতে তোমালোকৰ পাঠৰ ভিতৰৰ আৰু বাহিৰৰ আটাইবোৰ প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ব। লগতে ইম্পৰ্টেণ্ট MCQখিনিও আমি এটা ভিডিঅ'তে আলোচনা কৰি দিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে চাই থাকা। আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। আৰু তোমালোকৰ 10মান শ্ৰেণীৰ অসমীয়াৰ গোটেইকেইটা লেচনৰ কাৰণে গোটেইকেইটা বেলেগ বেলেগ ভিডিঅ' মই তোমালোকৰ কাৰণে যুগুত কৰি দিছোঁ। তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'খিনি চাই ল'বা। আৰু মেথছৰ ভিডিঅ'খিনিও বনাই আছোঁ, কেইটামান ভিডিঅ' মেথছৰো দি দিছোঁ। সময়ৰ কাৰণে মই বনাব পৰা নাই, গতিকে মই ভাবিছোঁ ছায়েন্সৰ গোটেইখিনি শেষ কৰি তাৰপিছত তোমালোকক মেথছৰখিনি কমপ্লিট কৰি দিম। তেতিয়া চোৱা, 224 নম্বৰ পৃষ্ঠাৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়? এনচাৰটো চাবা যে 1 মিনিট চাবা যে দণ্ড চুম্বকৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই ক্ষেত্ৰখনৰ প্ৰভাৱত দণ্ড চুম্বকৰ কাষলৈ অনা দিগদৰ্শন যন্ত্ৰৰ কাঁটাৰ বিক্ষেপণ হয়। চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়। যেতিয়া দণ্ড চুম্বকৰ ওচৰত দিগন্ত যন্ত্ৰ অনা হয়, তেতিয়া চুম্বকৰ শলাডালে একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ কৰে, ফলত কটাডাল বিক্ষেপণ হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো। 1 নম্বৰ প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট আছিল। দ্বিতীয় প্ৰশ্নটো চোৱা, এডাল দণ্ড চুম্বকৰ কেওকাষৰ চুম্বক বলৰেখাবোৰ অংকন কৰা। ইয়াতে চোৱা, এইটো মই ধুনীয়াকৈ অংকন কৰি দিছোঁ। তোমালোকে এইটো কিতাপতো আছে, কিতাপৰ পৰাও আঁকি ল'ব পাৰা। গম পাইছানে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, 2 নম্বৰ প্ৰশ্নটো চোৱা, চুম্বকৰ বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা। চোৱা, ইয়াতে 1 নম্বৰটোত দিয়া আছে, চুম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়। 2 নম্বৰত কি দিয়া আছে? চুম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায়। তাৰে পিছত 2 নম্বৰটোত দিয়া আছে, চুম্বকৰ ভিতৰত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈহে সেয়েহে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা। চাবা কি বুলি কৈছে, চুম্বকৰ ভিতৰ বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ, সেয়েহে বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা। তাৰপিছত C নম্বৰটো চোৱা, চুম্বকীয় বলৰেখাবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই। তাৰে পিছত D নম্বৰটো চোৱা, দুডাল বলৰেখাই কেতিয়াও কটাকটি নকৰে। তাৰে পিছত চাবা 3 নম্বৰ প্ৰশ্নটো চোৱা, দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন। চাবা, আমি জানো যে দিগদৰ্শন যন্ত্ৰ কটাই নিৰ্দেশ কৰা দিশেই চুম্বক বলৰেখাৰ দিশ। যদি দুডাল বলৰেখাই পৰস্পৰ কটাকটি কৰে, তেন্তে সেই বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কটাই একে সময়তে দুটা ভিন দিশত নিৰ্দেশ কৰিব লাগিব, যিটো সম্ভৱ নহয়। সেয়ে দুডাল চুম্বকীয় বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো চালো। তাৰে পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ মানে তাৰে সেই 229 পেজৰ আকৌ 1 নম্বৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো হ'ল, এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কণ্ডলী এটা বিবেচনা কৰা। ধৰা হওক ঘড়ীৰ কাঁটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চুম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা। ঠিক আছে, কি কৈছে ইয়াতে চোৱা, এনচাৰটো চোৱা। কুণ্ডলীৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ দিশ টেবুলখনৰ পৃষ্ঠৰ পৰা বাহিৰলৈ উলম্ব দিশত ঊৰ্ধ্বমুখী হ'ব।
কুণ্ডলীৰ বাহিৰত চুম্বকৰ ক্ষেত্ৰৰ দিশ টেবুলৰ পৃষ্ঠৰ ভিতৰলৈ উলম্বভাৱে নিম্ন দিশত হ'ব। বুজি পাইছানে এতিয়া? মই অলপ খৰকৈ কৈ আছোঁ কিয়নো মই ভিডিঅ'টো এটা ভিডিঅ'তে গোটেইখিনি কুৱেশ্যন দি শেষ কৰিম। ভিডিঅ'টো লং হ'ব, তোমালোকে বৰিং ফিল কৰিবা, সেয়ে মই অলপ খৰখেদাকৈ কৈ আছোঁ। তাৰপিছত 2 নম্বৰটো চাবা। এটা প্ৰদত্ত অঞ্চলত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। ইয়াক প্ৰদৰ্শন কৰি চিত্ৰ অংকন কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনোযোগ দিবা। চোৱা, এইটো হৈছে চিত্ৰ, এইটো কিতাপতো আছে, তোমালোকে ধুনীয়াকৈ কিতাপৰ পৰা চাই আঁকি ল'বা। সুষম চুম্বক ক্ষেত্ৰ একে ধুনীয়াকৈ আঁকিবা। তাৰে পিছৰটো শুদ্ধ উত্তৰটো বাছি উলিওৱা। 3 নম্বৰত দিয়া আছে। প্ৰবাহযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ 1 নম্বৰত দিয়া আছে 0, 2 নম্বৰত দিয়া আছে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়, 3 নম্বৰত দিয়া আছে ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়, আৰু ডিত দিয়া আছে সকলো বিন্দুতে একে থাকে। ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি, সকলো বিন্দুতে একে থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে? ইয়াৰ এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে। চ' ইয়াতে কি কৈছে যে আমাৰ 4টা অপশ্যন দিয়া আছে, ইয়াতে এটাতকৈ বেছি থাকিব পাৰে শুদ্ধ আনচাৰ। গতিকে আমি A, B দুয়োটা সেনেকৈ লিখি দিম। ইয়াতে 1 নম্বৰত দিয়া আছে ভৰ, বিত দিয়া আছে দ্ৰুতি, চিত দিয়া আছে বেগ, আৰু ডিত দিয়া আছে ভৰবেগ। কি দিয়া আছে? ভৰ, বিত দ্ৰুতি, চিত বেগ আৰু ভৰবেগ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব বেগ আৰু ভৰবেগ। এইটো তোমালোকৰ যদি পৰীক্ষাত আহে তেতিয়াহ'লে এনেকৈ দিব যে ভৰ, 1 নম্বৰত দিব ভৰ, আৰু এটা দিব দ্ৰুতি, এটা দিব বেগ, নাইবা 2 নম্বৰত দিব বেগ আৰু ভৰবেগ, এনেকৈ দিব। চাবা তাৰে পিছৰ প্ৰশ্নটো। কাৰ্যকলাপ 13.7ত AB দণ্ডৰ হৰণ কেনেদৰে প্ৰবাহিত হ'ব যদি AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয়? 2 নম্বৰত পূৰ্বতকৈ অধিক শক্তিশালী অশ্বসুৰা চুম্বক ব্যৱহাৰ কৰা হয়, আৰু 3 নম্বৰত হৈছে AB দৈৰ্ঘ্যৰ বৃদ্ধি কৰা হয়। তেতিয়াহ'লে ইয়াৰে শুদ্ধ। চোৱা এনচাৰটো হ'ব, গোটেইকেইটাৰ কাৰণে প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগ এনচাৰ। চোৱা 1 নম্বৰৰ কাৰণে AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে হৰণো বৃদ্ধি হ'ব। বুজি পাইছানে? তাৰে 2 নম্বৰটোত দিছে অশ্বসুৰা চুম্বক ব্যৱহাৰ কৰিলেও হৰণ বৃদ্ধি হ'ব। তাৰে চিত দিছে AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি হ'লেও হৰণ বৃদ্ধি হয়। তাৰে পিছত 3 নম্বৰটো চোৱা। পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা আলফা কণা। চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুতি হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব, A নম্বৰত দিয়া আছে দক্ষিণমুৱা, বিত দিয়া আছে পূবমুৱা, চিত দিয়া আছে নিম্নমুখী, আৰু ডিত দিয়া আছে ঊৰ্ধ্বমুখী। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, ঊৰ্ধ্বমুখী। এইটো হ'ব শুদ্ধ আনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা। 223 পৃষ্ঠাৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। ফ্লেমিউৰ বাওহতীয়া নিয়মটো লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ফ্লেমিউৰ বাওহতীয়া নিয়মটো হ'ল বাওঁ হাতৰ বুঢ়া প্ৰথমা আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্ব দিশত মেলি দিলে প্ৰথমা আৰু মধ্যমা আঙুলিটোৱে যদি ক্ৰমে চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়, তেনেহ'লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব। কি ধুনীয়াকৈ দিছে হয়নে? তো এইটো চাবা। তাৰে পিছৰটো চাবা। ফ্লেমিঙৰ বাওহতীয়া নিয়ম, এইটো কি আছিল? ফ্লেমিঙৰ বাওহতীয়া নিয়ম, এইটো পঢ়িলোঁ আমি। 2 নম্বৰটো চোৱা। বৈদ্যুতিক মটৰৰ মূল নীতিটো কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। বৈদ্যুতিক মটৰৰ মূল নীতিটো হ'ল বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা। তাৰে পিছৰ প্ৰশ্নটো চোৱা। বৈদ্যুতিক মটৰৰ ফলা আঙুলিৰ ভূমিকা কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। বৈদ্যুতিক মটৰৰ ফলা আঙুলিটোৱে প্ৰত্যেক আধা পাক মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে, যাৰ ফলত কুণ্ডলীটো একে দিশত ঘূৰি থাকে।
তাৰে পিছৰ প্ৰশ্নটো 237 পেজত কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা। উত্তৰ, কুণ্ডলীত প্ৰবাহিত আবিষ্ট উপায় 1 নম্বৰত দিছে কুণ্ডলীৰ ভিতৰলৈ বাহিৰলৈ চুম্বকৰ গতিৰ দ্বাৰা এটা কুণ্ডলীৰ ভিতৰলৈ বা বাহিৰলৈ এডাল চুম্বকৰ গতি কৰালে চুম্বকৰ গতিৰ বাবে কুণ্ডলীত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু কুণ্ডলীত প্ৰবাহৰ কি হয় আবিষ্ট হয়। তাৰে পিছৰ 2 নম্বৰটোত চোৱা কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন কৰি আন্তঃকুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা। পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা দুটা কুণ্ডলীত এটা প্ৰবাহৰ পৰিৱৰ্তন ঘটালে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় আৰু প্ৰবাহ আবিষ্ট হয়। বুজি পালা? গতিকে তাৰে পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি লিখা। এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি হৈছে বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ নীতি আধানত কাৰ্য কৰে। চুম্বক ক্ষেত্ৰৰ লম্বভাৱে কুণ্ডলীৰ ঘূৰ্ণন ঘটালে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ পৰে আৰু কুণ্ডলীত প্ৰবাহ আবিষ্ট হয়। তাৰে পিছৰ প্ৰশ্নটো প্ৰত্যেক প্ৰবাহৰ উৎস কেইটাৰ নাম লিখা। ধুনীয়া কুৱেশ্যন। বেটাৰী, ডিচি জেনেৰেটৰ, বৈদ্যুতিক শুকান কোষ আদি। তাৰে পিছত চোৱা পৰিৱৰ্তী প্ৰবাহ কোনবিলাক উৎসৰ উৎপাদন কৰে। 1 নম্বৰটোত আছে তাপ বিদ্যুৎ প্ৰকল্প, বৃদ্ধি আছে তেজস্ক্ৰিয় শক্তিৰ উৎপাদক আৰু জলবিদ্যুৎ উৎপাদক। তাৰে পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা শুদ্ধটো বাছি উলিওৱা। তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। অৱশিষ্ট প্ৰবাহৰ দিশ কি হ'ব? দুপাকত সলনি হ'ব, এপাকত সলনি হ'ব। চি নম্বৰত দিয়া আছে আধা পাকত সলনি হ'ব আৰু ডি দিয়া আছে এপাক 4 ভাগৰ এভাগত সলনি হ'ব। এইটো এনচাৰটো হ'ব চি, আধা পাকত সলনি হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা 238 পেজত বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। ধুনীয়া কুৱেশ্যন। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। কি বুলি কৈছে যে বৈদ্যুতিক বৰ্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম। এটা হৈছে বৈদ্যুতিক ফিউজ, আনটো হৈছে ভূমিলগ্ন তার। তাৰে পিছৰ প্ৰশ্নটো চোৱা এটা বৈদ্যুতিক অভেন ক্ষমতা ইয়াতে এনেকৈ দিয়া আছে। তোমালোকে এনেকৈ মেথছ আহিলে মই এইটো কৈ নাথাকোঁ, তোমালোকে ধুনীয়াকৈ ইয়াতে মই লিখি দিছোঁ, ইয়াৰ পৰা লিখি ল'বা। উই ন' ডেট, আমি জানো যে এইটো সূত্ৰ, এই সূত্ৰটো প্ৰয়োগ কৰি তাৰপিছত মান বহাই দিলে আমাৰ কি হ'ব এনচাৰটো ওলাই যাব। তাৰে পিছৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক পূজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'ব লাগে। ইম্পৰ্টেণ্ট কুৱেশ্যন। এই নম্বৰত দিয়া আছে চোৱা বৈদ্যুতিক ফিউজ ব্যৱহাৰ কৰিব লাগে, একেটা স্থানতে অধিক সংখ্যক যন্ত্ৰপাতি সংযোগ কৰিব নালাগে, একে সময়তে বেছি বিদ্যুৎ শক্তি প্ৰয়োগ হোৱাৰ সৰঞ্জাম ব্যৱহাৰ কৰাৰ পৰা কি হ'ব লাগে বিৰত থাকিব লাগে। হয়নে? বৰ ধুনীয়া কুৱেশ্যন। এইটো চালোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা তলৰ কোণটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে। তলৰ কোণটোৱে ইয়াতে MCQ এইটো। এই নম্বৰত দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ লম্বলৈ সৰল ৰেখাৰে গঠিত। বৃদ্ধি আছে ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত। চিত দিয়া আছে ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী ৰেখাৰে গঠিত আৰু ডি দিয়া আছে ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা একে কেন্দ্ৰত বৃত্তৰে গঠিত। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডি, ক্ষেত্ৰখনৰ তাঁৰডালত কেন্দ্ৰত থকা এক কেন্দ্ৰীয় বৃত্তৰে গঠিত। তাৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো বিদ্যুৎ আবেশৰ পৰিঘটনা কি? বিদ্যুৎ আবেশৰ পৰিঘটনা অপশ্যন দিয়া আছে বস্তু আহিতকৰণ প্ৰক্ৰিয়া,
কুণ্ডলীত চালিত প্ৰবাহী চুম্বক ক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া চিত দিয়া আছে। চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া। আৰু দিক দিয়া আছে বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণন প্ৰক্ৰিয়া। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বৰিং ফিল নকৰিবা, কিয়নো আমি এটা ভিডিঅ'তে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰি শেষ কৰিম। ইনশাল্লাহ ইয়াৰে পৰা তোমালোকক 100% কমন হ'ব। তাৰপিছত চোৱা, বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক এই অপশ্যনত জেনেৰেটৰ বোলা হয়, গেলভেন মিটাৰ বোলা হয়, এমিটাৰ বোলা হয় আৰু মটৰ বোলা হয়। ইয়াতে অপশ্যন এটো শুদ্ধ, কি জেনেৰেটৰ বোলা হয়, জেনেৰেটৰত বোলা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰৰ মাজত আৱশ্যকীয় পাৰ্থক্যটো হৈছে এই নম্বৰত পৰৱৰ্তী প্ৰবাহৰ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে। বি নম্বৰত প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। চি নম্বৰত পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। আৰু ডি নম্বৰত দিয়া আছে পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুলি থাকে, কিন্তু প্ৰত্যেক প্ৰবাহ জেনেৰেটৰত এটা দিশ পৰিৱৰ্তক থাকে। গতিকে আমাৰ ডি নম্বৰটো শুদ্ধ এনচাৰ, পৰৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুলি থাকে, কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 5 নম্বৰটো, হ্ৰাসৱৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোৰ প্ৰবাহ বোজন পৰিমাণ কমি যায়, সলনি নহয়, বোজন পৰিমাণ বৃদ্ধি পায় আৰু এটা দিছে অবিৰতভাৱে সলনি হয়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বোজন পৰিমাণে বৃদ্ধি পায়। তাৰে পিছৰ 6 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা। এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। ভুল, এইটো শুদ্ধ নহয়। তাৰে পিছৰটো চোৱা, বি নম্বৰত এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য সম্পাদন কৰে। এইটো শুদ্ধ। তাৰে পিছত চি নম্বৰটো চোৱা, এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব। শুদ্ধ। তাৰে পিছত ডি নম্বৰটোত চোৱা, সেউজীয়া অন্তৰকৰ তাৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাৰ বোলে। এইটো ভুল। ডি নম্বৰটো ভুল। 7 নম্বৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা। বিদ্যুৎ চুম্বক আৰু স্থায়ী চুম্বকৰ সহায়ত চুম্বক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, এইটো পৰীক্ষাত আহিব পাৰে যে চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা। এটা হৈছে বিদ্যুৎ চুম্বক আৰু স্থায়ী চুম্বকৰ সহায়ত চৌম্বিক ক্ষেত্ৰ উৎপন্ন কৰিব পাৰি। তাৰে পিছত ছলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে। এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত ছলেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নিৰ্ণয় কৰিব পাৰিবানে, ব্যাখ্যা কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বিদ্যুৎ প্ৰবাহিত হৈ থকা কুণ্ডলী এটাৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ দেখুৱায়। যদি এডাল বিদ্যুৎ প্ৰবাহিত কুণ্ডলীক মুক্তভাৱে ৰখা হয়, তেন্তে ইয়াৰ এটা মূৰে উত্তৰ ফালে, আনটো মূৰ দক্ষিণ ফালে থাকিব। দণ্ড চুম্বকৰ সহায়ত প্ৰবাহযুক্ত কুণ্ডলী এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু চিনাক্ত কৰিব পাৰি। এডাল চুম্বক উত্তৰ মেৰুটো কুণ্ডলীৰ এটা মূৰলৈ নিলে যদি তাত আকৰ্ষণ হয়, তেন্তে সেই মূৰটো দক্ষিণ মেৰু আৰু যিটো মূৰ বিকৰ্ষিত কৰে সেই মূৰটো উত্তৰ মেৰু সূচাব। তাৰে পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়। ইয়াৰ এনচাৰটো হ'ব যেতিয়া প্ৰবাহ চালিত পৰিবাহীডাল আৰু চুম্বক ক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব দিশত হয়। তাৰে পিছত চাবা, ধৰা হওক তুমি কোঠা এটাত
বেৰৰ ফালে পিঠি দি বহি আছা। ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ অনুভূতিকভাৱে আহিছে। এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চুম্বক ক্ষেত্ৰৰ দিশ কি হ'ব? আকৌ এবাৰ পঢ়ি চাবা কুৱেশ্যনটো বাৰে পঢ়িবা চোৱা। ধৰা হওক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছা। কি বুলি কৈছে যে তুমি কোঠা এটাত কেনেকৈ বহি আছা? বেৰৰ ফালে পিঠি দি বহি আছা। ইলেক্ট্ৰনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সন্মুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে। চুম্বকৰ ক্ষেত্ৰত দিশ কি হ'ব? এনচাৰটো হ'ব চুম্বক ক্ষেত্ৰত দিশ তলৰ পিনে উলম্বিত হ'ব। 11 নম্বৰ প্ৰশ্নটো চোৱা যে বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা। হৈছে যে বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰৰ ফলা আঙুলি কাম কি? কেইবাটাও কুৱেশ্যন সোমাই আছে এটা কুৱেশ্যনতে। গতিকে আমি প্ৰথমতে কি বুলি কৈছে মটৰৰ চিত্ৰ অংকন কৰিব কৈছে। এইটো আমি বৈদ্যুতিক মটৰৰ চিত্ৰটো অংকন কৰি দিছোঁ। চোৱা কিতাপতো আছে, তাৰ পৰা তোমালোকে আঁকিব পাৰা। ইয়াতো ধুনীয়াকৈ আঁকা আছে, ইয়াৰ পৰা তোমালোকে আঁকিব পাৰা। তাৰপিছত ইয়াত ব্যাখ্যাটো এনেকৈ দিয়া আছে। চোৱা মূলনীতিটো কি? ইয়াতে চোৱা মূলনীতিটো হৈছে বৈদ্যুতিক মটৰৰ মূলনীতিটো হ'ল বিদ্যুৎ পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। তাৰপিছত কাৰ্যপ্ৰণালী হৈছে যে প্ৰবাহ চালিত কৰিলে x বছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে Q এ X ব্ৰাছ আৰু P এ Y ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীতমুখী হৈ DCB এই দিশত চালিত হ'ব। এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলীত প্ৰবাহৰ ধ্ৰুৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটো অবিৰত ঘূৰ্ণন ঘটি থাকিব। ফলা আঙুলিৰ কাম। কেইবাটাও প্ৰশ্ন লুকাই আছিল ইয়াতে, গোটেইকেইটা সমাধান কৰি আছোঁ। চোৱা ফলা আঙুলিৰ কাম। বৈদ্যুতিক মটৰত থকা আঙুলিটোৱে প্ৰত্যেক আধাপাক মূৰে কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে, যাৰ ফলত কুণ্ডলীটো একে দিশত ঘূৰি থাকে। 12 নম্বৰ প্ৰশ্নটো চোৱা বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলিৰ নাম লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। বৈদ্যুতিক পাংখা, ৰেফ্ৰিজাৰেটৰ, টেপ ৰেকৰ্ডাৰ আৰু ৱাশ্বিং মেচিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা অন্তৰীত তামৰ তৰৰ কুণ্ডলী এটা গেলভেন মিটাৰৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিয়ে তেতিয়াহ'লে কি হ'ব? চোৱা কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে গেলভেন মিটাৰৰ কাঁটাডাল সোমালে বিক্ষেপিত হ'ব। 2 নম্বৰটোত দিছে কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে গেলভেন মিটাৰৰ কাঁটাডাল বাওঁফালে বিক্ষেপিত হ'ব। আৰু 3 নম্বৰটো চোৱা কুণ্ডলীৰ অন্তৰ্ভাগত স্থিতিশীল অৱস্থাত থাকিলে কি হ'ব? যে কুণ্ডলীৰ অন্তৰ্ভাগ স্থিতিশীল অৱস্থাত থাকিলে গেলভেন মিটাৰৰ কাঁটাডালৰ দিশৰ সলনি নহয়। 14 নম্বৰ প্ৰশ্নটো চোৱা যে দুটা বৃত্তাকাৰ কুণ্ডলীৰ A আৰু B পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হ'লে B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে? কাৰণ দৰ্শোৱা। ইয়াতে চোৱা যে B কুণ্ডলীতো প্ৰবাহ আবিষ্ট হ'ব। এই কুণ্ডলীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয় আৰু এই চুম্বক ক্ষেত্ৰখনৰ কিছু চুম্বকীয় ক্ষেত্ৰৰেখা B কুণ্ডলীৰ মাজেৰে পাৰ হৈ যায়।
এই কুণ্ডলীৰ বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ ৰেখাৰ সংখ্যাও সলনি হ'ব বাবে বি কুণ্ডলীৰ মাজেৰে পাৰ হৈ যোৱা চুম্বকীয় ক্ষেত্ৰ ৰেখাৰ সংখ্যাও সলনি হয়। ফলত চুম্বক ক্ষেত্ৰ ৰেখাৰ বি কুণ্ডলীত পৰিৱৰ্তন ঘটাৰ বাবে বি কুণ্ডলীত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। তাৰে পিছত 15 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰবাহযুক্ত পোন পৰিবাহীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ এখনৰ লম্বভাৱে স্থাপন কৰা প্ৰবাহযুক্ত পোনপটীয়া পৰিবাহীত প্ৰয়োগ কৰা বল আৰু চুম্বক ক্ষেত্ৰ এখনত ঘূৰাওঁতে কুণ্ডলীত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ণয় কৰাৰ নিয়ম উল্লেখ কৰা। 1 নম্বৰত সোঁহতীয়া মেক্সৱেলৰ নীতি প্ৰয়োগ কৰা হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতিৰ দ্বাৰা জানিব পাৰি আৰু ফ্লেমিঙৰ সোঁহতীয়া বুঢ়া আঙুলিৰ নীতি। তাৰে পিছৰ প্ৰশ্নটো চাবা। চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক মটৰৰ মূল নীতি আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। ইয়াত ব্ৰাছ ডোলাৰৰ কাম কি? চোৱা, ইয়াতে এইটো চিহ্নিত চিত্ৰৰ সহায়ত কি কৈছে? বৈদ্যুতিক মটৰৰ নীতি আৰু কাৰ্যাৱলী। এইটো হৈছে বৈদ্যুতিক মটৰ। ইয়াতে ধুনীয়াকৈ আঁকা আছে, তোমালোকে বহি থাকি ল'বা। তাৰপিছত মূল নীতি কি? যে বৈদ্যুতিক মটৰৰ মূল নীতিটো হ'ল বিদ্যুৎ প্ৰবাহী পৰিবাহীৰ ওপৰত চুম্বক ক্ষেত্ৰই ক্ৰিয়া কৰা বল প্ৰয়োগ কৰি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। তাৰে পিছত কাৰ্যপ্ৰণালী। প্ৰবাহ চালিত কৰিলে এক্স ব্ৰছৰে কুণ্ডলীত প্ৰবাহ সোমাই ABCD দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নীতি অনুসৰি AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব। ফলত কুণ্ডলীটো অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিব। আধাপাক ঘূৰ্ণনৰ লগে লগে কিউৱে এক্স ব্ৰাছ আৰু পিয়ে ৱাই ব্ৰাছ স্পৰ্শ কৰিব। ফলত প্ৰবাহ বিপৰীতমুখী হৈ DCBA দিশত চালিত হ'ব। এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব। এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলী প্ৰবাহৰ ধ্ৰুৱতা সলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলীটোৰ অবিৰত ঘূৰ্ণন ঘটি থাকিব। বুজি পাইছানে? তাৰে পিছত চোৱা, ব্ৰাছ দুডালৰ কাম কি? ইয়াত ব্ৰাছ দুডালে বিদ্যুৎ প্ৰবাহৰ দিশ সলনি কৰে। ফলত কুণ্ডলীৰ ঘূৰ্ণনৰ দিশ একে থাকে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, 17 নম্বৰ প্ৰশ্নটো। বৈদ্যুতিক হ্ৰস্বৱৰ্তনী কেতিয়া সংঘটিত হয়? চোৱা, যেতিয়া কোনো দোষযুক্ত বৈদ্যুতিক আহিলাৰ ব্যৱহাৰ কৰা হয় বা বৰ্তনীত ব্যৱহাৰ কৰা তাৰৰ প্লাষ্টিক আৱৰণৰ ক্ষয় হৈ তাৰ ভিতৰত তাৰ উন্মুক্ত হয়, তেতিয়া ধনাত্মক আৰু ঋণাত্মক তাৰৰ সংযোগ ঘটিলে বিদ্যুৎ প্ৰবাহ হঠাতে বাঢ়ি যায়। তেতিয়াই কি হয়? বৈদ্যুতিক হ্ৰস্বৱৰ্তনী সংঘটিত হয়। 18 নম্বৰটো চোৱা। ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতু সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয়? চোৱা, ভূমি সংযোগী তাৰৰ কাম হ'ল বৈদ্যুতিক প্ৰবাহ নিঃসৰণক কম ৰোধক পৰিবাহী পথ এটাৰ যোগানৰ দ্বাৰা স্থানান্তৰ কৰা। যেতিয়া ধাতুৰ সঁজুলি এটাত প্ৰবাহ প্ৰবাহিত হয়, তেতিয়া সঁজুলিবিধৰ ব্যৱহাৰ কৰাজনে বৈদ্যুতিক আঘাত পোৱাৰ সম্ভাৱনা থাকে। সঁজুলিবোৰ ভূমি সংলগ্ন কৰিলে এই আঘাতৰ প্ৰতিৰোধৰ পৰা ৰোধ কৰিব পৰা যায়। বুজি পাইছানে? তাৰে পিছত এইখিনি আমাৰ কুৱেশ্যন আনচাৰ শেষ। তাৰে পিছত এতিয়া আহিম আমি ইম্পৰ্টেণ্ট কিছুমান MCQ লৈ। 1 নম্বৰটো চোৱা। চুম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি সত্য? 1 নম্বৰত দিয়া আছে, দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে। 2 নম্বৰত দিয়া আছে, চুম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। 3 নম্বৰত দিয়া আছে, চুম্বকৰ অন্তৰ্ভাগ চুম্বকৰ বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ। আৰু 2 নম্বৰ, চুম্বক বলৰেখাবোৰ কিছু
মান বন্ধ বক্ৰ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, এইটো হৈছে চুম্বকৰ অন্তৰ্ভাগত চুম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰবাহযুক্ত পোল পৰিবাহীৰ চাৰিওফালে উৎপন্ন চুম্বক ক্ষেত্ৰত দিশ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চুম্বকৰ ক্ষেত্ৰত দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো কি? গতিকে এইটো কুৱেশ্যনটো অলপ দীঘল হয়, তোমালোকে ভালদৰে পঢ়ি ল'বা। তাৰপিছত অপশ্যনকেইটা চাবা। ইয়াতে 1 নম্বৰ অপশ্যনটোত দিয়া আছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, বি নম্বৰত দিয়া আছে ফ্লেমিঙৰ বাওহতীয়া নীতি, চিত দিয়া আছে ফ্লেমিঙৰ সোঁহতীয়া নীতি আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চুম্বক ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য? ইয়াতে চাবা, এইটো বস্তু চাবা দেই, লাষ্টৰ শব্দটোত কি কৈছে সত্য বুলি পঢ়ি কেনে তোমালোকে অপশ্যনটোত ভুল কৰি ল'বা। ইয়াতে কৈছে উক্তিটো অসত্য বুলি কৈছে। গতিকে এইবিলাক সৰু সুৰা কথাত বেছিকৈ মনোযোগ দিবা। এই নম্বৰত চোৱা, কুণ্ডলীৰ কেন্দ্ৰত চুম্বক ক্ষেত্ৰ সুষম। বিত আছে কুণ্ডলীৰ ক্ষেত্ৰত চুম্বক বলৰেখাবোৰ সৰল ৰেখা। চিত দিয়া আছে কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালে কুণ্ডলীৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ মান একে থাকে। ডিত দিয়া আছে কুণ্ডলীত প্ৰবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তৰ্ভাগত উৎপন্ন চুম্বক ক্ষেত্ৰৰ মানো বাঢ়ে। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, যে কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চুম্বকৰ ক্ষেত্ৰৰ মান একে থাকে। বুজি পাইছানে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহমুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াতে চোৱা, এই নম্বৰ অপশ্যনত দিয়া আছে পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান, বি নম্বৰত দিয়া আছে চুম্বক ক্ষেত্ৰখনৰ মান, ডিত দিয়া আছে পৰিবাহীৰ দৈৰ্ঘ্য আৰু ডিত দিয়া আছে ওপৰৰ আটাইকেইটা শুদ্ধ। গতিকে এইটো এনচাৰটো হ'ব আমাৰ ওপৰৰ আটাইকেইটাই শুদ্ধ। চি নম্বৰটোও শুদ্ধ, বি নম্বৰটোও শুদ্ধ, এ নম্বৰটোও শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ'ল, ইয়াতে অপশ্যন এত আছে চুম্বক ক্ষেত্ৰৰ দিশ, বিত আছে পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ, ডিত চিত দিয়া আছে এ আৰু বি দুয়োটাই শুদ্ধ আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। গতিকে আমাৰ ইয়াতে চোৱা, চুম্বক ক্ষেত্ৰৰ দিশ এইটোও শুদ্ধ আৰু পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ এইটো শুদ্ধ। গতিকে আমাৰ অপশ্যন চিটো শুদ্ধ এনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতি। ইয়াতে চোৱা, এ নম্বৰত দিয়া আছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, অপশ্যন বিত দিয়া আছে ফ্লেমিঙৰ বাওহতীয়া নীতি, অপশ্যন চিত দিয়া আছে ফ্লেমিঙৰ সোঁহতীয়া নীতি আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ফ্লেমিঙৰ বাওহতীয়া নীতি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়? মই বাৰে বাৰে কৈ আছোঁ যে লাষ্টৰ শব্দটো তোমালোকে গুৰুত্ব দিবা। লাষ্টৰ ৱৰ্ডটোত কি কৈছে, নহয় বুলি কৈছে, তোমালোকে হয় পঢ়ি অপশ্যনটোত দিলে ভুল হ'ব। গতিকে এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়? এ নম্বৰত দিয়া আছে বৃহৎ সংখ্যক পাকৰ কুণ্ডলী, বিত দিয়া আছে স্থায়ী চুম্বক, আৰ্মেচাৰ আৰু ব্ৰাছ। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব স্থায়ী চুম্বক, বি নম্বৰ অপশ্যন। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চাবা, বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ কি? কি কৈছে চোৱা, বৰ্তনীত প্ৰবাহৰ পৰিস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধৰ নাম কি? এটা হৈছে গেলভেনমিটাৰ, এমিটাৰ, ভল্টমিটাৰ আৰু ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব
ফেন মিটাৰ অপশ্যন এ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ'ল কুণ্ডলীৰ গতিৰ দিশ, চুম্বকৰ ক্ষেত্ৰৰ দিশ। এ বি দুয়োটাই শুদ্ধ, ওপৰৰ এটাও শুদ্ধ নহয়, গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি। ইয়াতে চুম্বক ক্ষেত্ৰৰ দিশ আৰু কুণ্ডলীৰ গতিৰ দিশ দুয়োটাই শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল, ইয়াতে দিয়া আছে ফ্লেমিঙৰ সোঁহতীয়া নীতি, ফ্লেমিঙৰ বাওঁহতীয়া নীতি, চিত দিয়া আছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি আৰু ডিত দিয়া আছে ওপৰত এটাও নহয়। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, ফ্লেমিঙৰ সোঁহতীয়া নীতি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। আৰু এবাৰ মাতি দিছোঁ চোৱা, ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ'ল 25 হাৰ্জ, 50 হাৰ্জ, 100 হাৰ্জ আৰু 5 হাৰ্জ। এইটো কুৱেশ্যন এনচাৰটো হ'ব বি নম্বৰ। গম পাইছানে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতত এচিৰ দিশ সলনি হয় প্ৰতি, ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰতি 0.01 ছেকেণ্ড, 0.02 ছেকেণ্ড, 1 ছেকেণ্ডত আৰু 5 ছেকেণ্ডত। এইটো অপশ্যন এ নম্বৰটো শুদ্ধ। এইটো আনচাৰটো হ'ব 0.01 ছেকেণ্ড। গম পাইছানে? এইটো হ'ব শুদ্ধ আনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতত সজিৰ আৰু উধাহীন তাঁৰৰ মাজত ৰখা বিভেদ মান কিমান? উদাহীন তাঁৰৰ মাজত ৰখা বিভৱ ভেদৰ মান কিমান? ইয়াতে 100 ভল্ট, 250 ভল্ট, 200 ভল্ট আৰু 220 অপশ্যনত দিয়া আছে। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব আনচাৰ ডি। এইটোৱে হ'ব শুদ্ধ আনচাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, প্ৰবাহযুক্ত ছলেনয়েড এটাৰ অন্তৰ্ভাগৰ চুম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ'ল কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহ, কুণ্ডলীৰ ব্যাসাৰ্ধ, কুণ্ডলীৰ পাকৰ সংখ্যা আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। কিন্তু আমাৰ ওপৰৰ আটাইকেইটাই শুদ্ধ হ'ব। কুণ্ডলীৰ পাকৰ সংখ্যা শুদ্ধ, কুণ্ডলীৰ ব্যাসাৰ্ধ শুদ্ধ, কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহ, এই তিনিওটা শুদ্ধ। এটা এচি জেনেৰেটৰত ব্যৱহৃত হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন, দুটা স্লিপ ৰিং, এটা ফলা আঙুলি নাইবা এ বি, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব দুটা স্লিপ ৰিং। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা ডিচি জেনেৰেটৰত ব্যৱহৃত হয়, দুটা স্লিপ ৰিং, এটা ফলা আঙুলি নাইবা এ বি দুয়োটাই, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব বি অপশ্যন, এটা ফলা আঙুঠি। তাৰে পিছৰ প্ৰশ্নটো চাবা, তলৰ কোনটোৱে এটা বৈদ্যুতিক মটৰত দিশ পৰিৱৰ্তক হিচাপে কাম কৰে? এ নম্বৰটো হৈছে আয়তাকাৰ কুণ্ডলী, বি নম্বৰত হৈছে দিছে ইয়াতে স্লিপ ৰিং, চিত দিছে ব্ৰাছ আৰু ডিত দিছে ফলা আঙুঠি। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ফলা আঙুঠি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্ৰতি দুপাকৰ মূৰত, এপাকৰ মূৰত, আধা পাকৰ মূৰত আৰু 4 পাকৰ মূৰত। এইটো শুদ্ধ আনচাৰটো হ'ব 1 পাকৰ মূৰত, এটা পাকৰ মূৰত।
তাৰে পিছৰ প্ৰশ্নটো চোৱা, পৰিবাহী আৰু চুম্বক ক্ষেত্ৰৰ মাজত তলৰ কোনটো কোণৰ বাবে চুম্বক ক্ষেত্ৰ এখনত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বোচ্চ হ'ব? কি বুলি কৈছে, আকৌ মাতি দিছোঁ চাবা। পৰিবাহী আৰু চুম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে চুম্বক ক্ষেত্ৰ এখনত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সৰ্বোচ্চ হ'ব? ইয়াতে অপশ্যন এ 45 ডিগ্ৰী, 90 ডিগ্ৰী, 120 ডিগ্ৰী আৰু 180 ডিগ্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 90 ডিগ্ৰী। তাৰে পিছত চোৱা, পৰিবাহী আৰু চুম্বক ক্ষেত্ৰৰ মাজৰ তলত কোনটো কোণৰ বাবে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালত প্ৰয়োগ হোৱা বল শূন্য হ'ব? এ নম্বৰত 45 ডিগ্ৰী, বি নম্বৰত 90 ডিগ্ৰী, চি নম্বৰত 60 ডিগ্ৰী আৰু 180 ডিগ্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি 180 ডিগ্ৰী। এটা AC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়? ফলা আঙুঠি, দুটা সম্পূৰ্ণ আঙুঠি, ব্ৰাছ আৰু চুম্বক। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ফলা আঙুঠি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, মনোযোগ দিবা প্লিজ। এ নম্বৰ অপশ্যনত দিয়া আছে বিদ্যুৎ চুম্বকীয় আবেশৰ নীতি, বিত দিয়া আছে ফ্লেমিঙৰ সৌহতীয়া নীতি, চিত দিয়া আছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, ডিত দিয়া আছে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ বল প্ৰয়োগ কৰা হয়। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ বিদ্যুৎ চুম্বকীয় আবেশৰ নীতি। তাৰে 25 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো সঁজুলি বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে? ইয়াৰ শুদ্ধ আনচাৰটো হ'ব, এইবিলাক মই চাই নাথাকোঁ, শুদ্ধ আনচাৰটো তোমালোকক কৈ দিওঁ। শুদ্ধ আনচাৰটো হৈছে বৈদ্যুতিক মটৰ। তোমালোকে এক্সামতো ইমানবোৰ অপশ্যন চাই থাকিব নালাগে, যিটো শুদ্ধ আনচাৰ সেইটো বিচাৰিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন, কি কৈছে যে কোনটো সঁজুলিয়ে যান্ত্ৰিক শক্তিক কি কৰে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে? ইয়াতে 1 নম্বৰত দিছে চোৱা বৈদ্যুতিক জেনেৰেটৰ, 2 নম্বৰত দিছে গেলেভেন মিটাৰ, চিত দিছে বৈদ্যুতিক মটৰ আৰু ডিত দিছে এমিটাৰ। আৰু শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, এইটো হ'ব শুদ্ধ এনচাৰ বৈদ্যুতিক জেনেৰেটৰ। তাৰপিছত 27 নম্বৰ প্ৰশ্নটো চোৱা, চুম্বক ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাৰ গতিৰ দিশৰ মাজত তলৰ কোনটো কোণৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৰ্বোচ্চ হয়? এই নম্বৰ দিছে 60 ডিগ্ৰী, বিত 90 ডিগ্ৰী, চিত 45 ডিগ্ৰী আৰু 180 ডিগ্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি নম্বৰ অপশ্যনটো শুদ্ধ। কিমান ডিগ্ৰী বুলি কৈছে ইয়াতে? 90 ডিগ্ৰী, হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, ঘৰুৱা বৰ্তনীত তলৰ কোনটো এটা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰা হয় যাতে সঁজুলিৰ ধাতৱ শৰীৰলৈ নিঃসৰিত প্ৰবাহে ব্যৱহাৰ কৰাজনক প্ৰচণ্ড বৈদ্যুতিক আঘাত নিদিয়ে? কি কৈছে আৰু এবাৰ চোৱা, যে ঘৰুৱা বৰ্তনীত তলৰ কোনটো এটা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ব্যৱহাৰ হয় যাৰ সঁজুলিত ধাতৱ শৰীৰলৈ নিঃসৰিত প্ৰবাহে ব্যৱহাৰ কৰাজনক বৈদ্যুতিক আঘাত নিদিয়ে? আৰু এই নম্বৰত দিছে সজীৱ তাঁৰ, বিত উদাসীন তাঁৰ, চিত ফিউজ আৰু ডিত ভূমি সংলগ্ন তাঁৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ভূমি সংলগ্ন তাঁৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, হ্ৰস্ব বৰ্তনী বা অভাৰলোডিং হোৱাৰ পৰা বৰ্তনীসমূহক সুৰক্ষা দিবলৈ ঘৰুৱা বৰ্তনীত তলৰ কোনটো সুৰক্ষামূলক ব্যৱস্থা লোৱা হয়?
চোৱা আৰু এবাৰ মাতি দিছোঁ, ছোৱালীজনী উঠি গৈছে কাৰণে ভাবি আকৌ এবাৰ মাতি দিছোঁ। চোৱা ৰস্যবৰ্তনী আৰু অভাৰলোডিং হোৱাৰ পৰা বৰ্তনীসমূহক সুৰক্ষা দিবলৈ ঘৰুৱা বৰ্তনীৰ তলৰ কোনটো সুৰক্ষামূলক ব্যৱস্থা লোৱা হয়? এই নম্বৰত দিছে সজীৱ তাঁৰ, উদাসীন তাঁৰ, ফিউজ আৰু ভূমি সংলগ্ন তাঁৰ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ফিউজ। 30 নম্বৰ কুৱেশ্যনটো হৈছে এটা বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন। স্থায়ী চুম্বক, এটা ঘূৰ্ণায়মান কুণ্ডলী, দুটা পূৰ্ণ আঙুঠি, এটা ফলা আঙুঠি। শুদ্ধ উত্তৰটো হ'ল 1, 2 আৰু 3। 1 আৰু 2 কেৱল 4 আৰু 1, 2, 4। গতিকে আমাৰ এনচাৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। ইয়াতে কি কৈছে 1 নম্বৰটো শুদ্ধ, 2 নম্বৰটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ। গতিকে চোৱাচোন আৰু একবাৰ দেখাই দিছোঁ। স্থায়ী চুম্বক এইটোও শুদ্ধ, 2 নম্বৰ এটা ঘূৰ্ণায়মান কুণ্ডলী এইটোও শুদ্ধ আৰু অপশ্যন ডিটোও শুদ্ধ। গতিকে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি। এইটো অহাৰ চান্স আছে, এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহি থকা দেখা যায়। গতিকে 31 নম্বৰ কুৱেশ্যনটো চোৱা এটা DC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়? আকৌ এবাৰ চোৱা লাষ্টৰ শব্দটো কি দিয়া আছে নহয় বুলি। গতিকে তোমালোকে মনোযোগ দিবা। ফলা আঙুঠি, দুটা সম্পূৰ্ণ আঙুঠি, ব্ৰাছ, চুম্বক। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব দুটা সম্পূৰ্ণ আঙুঠি। 2 নম্বৰ এনচাৰটো শুদ্ধ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই কেনে পালা কমেণ্ট ছেকশ্যনত জনাবা আৰু কিবা ভুল হ'লে মোক আঙুলিয়াই দিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে থেংক ইউ ছ' মাছ।